ফুল এক্সপ্লেইন কৰিব বিচাৰিছোঁ অৰ্থাৎ মই যিখন আজি তাৰিখত SLBRB কাট অফ লিষ্ট মুকলি কৰি দিলে কোনটো কাষ্টত কিমান হাইষ্ট কাট অফ গৈছে বা কোনখন ডিষ্ট্ৰিক্টত কিমান হাইষ্ট কাট অফ গৈছে আটাইতকৈ কম কাট অফ ক'ত গৈছে AB UB গোটেইখিনি ইনফৰমেশ্যন দিম আৰু বহুতে পাৰ্চেণ্টেজত তেওঁলোকে ABৰ মাৰ্কটো চাব জনা নাই কাৰোবাৰ 85ত কেনেকৈ উলিয়ায় সেইখিনি চাব জনা নাই দেখুৱাই দিম যে পাৰ্চেণ্টেজত আমাৰ ফিজিকেলৰ কাট অফ মাৰ্কটো কেনেকৈ চাব পাৰি আৰু কোনখন বা কোন কেইখন ডিষ্ট্ৰিক্ট আটাইতকৈ হাইষ্ট গৈছে বা আটাইতকৈ ল' গৈছে মেল ফিমেল ফুল ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিম যিসকলৰ কাট অফত অন্তৰ্ভুক্ত হৈছে নেক্সট ষ্টেপটোৰ কাৰণে ৰিটাৰ্ণটো ভাল কৰক বিশেষ একো নকওঁ মুঠতে এটা চান্স পাইছে এই চান্সটো এৰি নিদিব বাকী মই বিশেষ মই একো বুজাব নোৱাৰিম মই ভিডিঅ'টো কি পৰিস্থিতিত পৰি মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ মই মোৰ মনৰ অনুভৱখিনি কেৱল মই বুজি পাওঁ গতিকে মোৰ নাম আহিছে নাহিছে সেইটো ছ'চিয়েল প্লেটফৰ্মত কাকো নকওঁ এইটো মই অফিচিয়েলি কৰিছোঁ মই নকওঁ কাকো মোৰ নাম আহিছে নাহিছে বাকী মোৰ ব্যক্তিগত বিষয়ে কাকো মই নজনাওঁ সেইটো ক্ষমা কৰিব বাকী এটা মেইন কথাটো হ'ল আমাৰ আটাইতকৈ বেছি কোনকেইখন ডিষ্ট্ৰিক্টত কাট অফটো গৈছে যিখন SLBRB নটিফিকেশ্যন এলাউ কৰিলে আটাইতকৈ কোনকেইখন ডিষ্ট্ৰিক্টত কাট অফটো গৈছে হাইষ্ট বা ল' সেইখিনি কথা ক'ম বা VDP হওক বা যিমানখিনি আমাক চাৰ্টিফিকেট দিছিলে সকলোৰে ৰিজাৰ্ভেশ্যনৰ কাট অফটো বেলেগ বেলেগ গৈছে আদিবাসী বা টি কমিউনিটি 30% স্পৰ্টছৰ সকলোৱে কাট অফ বেলেগ বেলেগ গৈছে অফিচিয়েলিভাৱে মই ভিডিঅ'টোত দেখুৱাই দিম ষ্টেপ বাই ষ্টেপ বুজাই দিম ভিডিঅ'টো শেষলৈকে চাব যদিহে অসম পুলিচত যদি তোমাৰ নামটোও অহা নাই তেনেহ'লে ভিডিঅ'টো চাবা অলপমান হ'লেও বুজিব পাবা কেৱল কাট অফ লিষ্টখনৰ কথাই যে মই বুজাম নহয় বহুখিনি মটিভেট হিচাপত মোৰ অনুভৱৰ দৃষ্টিত বুজাব চেষ্টা কৰিম নিজে ভুক্তভোগী বাকী কিবা কিবি আৰু এতিয়া মই বিশেষ এতিয়া ক'ব বিচাৰিছোঁ পষ্ট কিমান আছিল নাছিল এইবিলাক কথা নকওঁ যিহেতু কাট অফ লিষ্ট মুকলি কৰিলে কাইলৈ পहिले এক্সাম হ'ব তাৰপিছত ভাইবা হ'ব তাৰপিছত ফাইনেল মেৰিট হৈ জইনিং হ'ব তাৰপিছত ট্ৰেইনিং ক্লিয়াৰ হ'ব এতিয়া মই ভেকেঞ্চি ক'ত আছে নাছে বাঢ়ে নাবাঢ়ে একোৱে নকওঁ এতিয়া মই কাট অফৰ কথাই ক'ম প্ৰায় 5-6খনমান ডিষ্ট্ৰিক্টত হাইষ্ট কাট অফ গৈছে UBত গৈছে বাক্সাত 33 আৰু ABত গৈছে 54 মেলৰ 54 লখিমপুৰত UBত গৈছে 33 54 গৈছে মেলৰ ABৰ মাজুলীত 33 গৈছে UBৰ মেলৰ আৰু 54 গৈছে ABৰ মাজুলীৰ আৰু বিশ্বনাথত 33 গৈছে UBৰ আৰু ABৰ 54 গৈছে আৰু ধেমাজিত গৈছে 33 UBৰ আৰু ABৰ গৈছে 54 আৰু তামোলপুৰত 34 গৈছে হাইষ্ট কাট অফ 34 তামোলপুৰত গৈছে UB পোষ্টত 34 গৈছে তামোলপুৰত আৰু ABত গৈছে 54 মানে 33 য'ত গৈছে তাত 54 গৈছে য'ত 32 গৈছে তাত 52 গৈছে বা য'ত 31 গৈছে তাত 51 গৈছে তেনেকুৱা মানে পইণ্টত চামথিং কিবা এটা কিন্তু কাট অফ যে হাইষ্ট গৈছে এইটো চিয়'ৰ যোৱাবাৰ গম পাইছে 47 45 তেনেকৈ কাট অফ গৈছে এইবাৰো গৈছে 42-43 কাট অফ গৈছে APRৰ যিখিনি পষ্ট ওলাইছিল সেইখিনিত চৰি APRৰ যিখিনি আমাৰ কমিউনিকেশ্যনৰ পষ্ট তাত 22-21 তেনেকুৱা ধৰণৰ কাট অফ গৈছে সেইখিনি কথা নকওঁ কিন্তু আমাৰ নৰ্মেলি যিখিনি AB UB কাট অফৰ কথা হয় সেইখিনি কথা বুজাব চেষ্টা কৰিম মানে যোৱাবাৰ য'ত 48-49 গৈছিল এতিয়া মানে 50+ ভেকেঞ্চি যোৱাবাৰ কম আছিল কাৰণে বা এইবাৰ যোৱাবাৰতকৈ এইবাৰ ভেকেঞ্চি বেছি আছে কাট অফটো কম যাব লাগিছিল এইবিলাক এক্সপ্লেইন কৰি কাকো বুজাই কৰি একো লাভ নাই যিহেতু অফিচিয়েল এনাউন্সমেণ্ট হৈ গ'ল কেণ্ডিডেটে তেওঁলোকৰ নিজৰ দেশ শক্তি অনুসৰি তেওঁলোকৰ তাকত দেখুৱালে গতিকে সেই তাকত অনুসৰি SLBRB কাট অফ লিষ্ট মুকলি কৰি দিলে এতিয়া মই কৈছোঁ যদি ক'ৰবাত UBত 30 গৈছে ABত 51 গৈছে তেনেকুৱা নিচিনা কথা এতিয়া মই এইকেইখন হাইষ্ট ডিষ্ট্ৰিক্টৰ নাম মেনশ্যন কৰিলোঁ বাকী ফিমেলৰ কথা জানে ফিমেলৰ বাক্সা ডিষ্ট্ৰিক্টত হাইষ্ট কাট অফ গৈছে ABত 32 গৈছে 32 তেনেকৈ গৈছে হাইষ্ট কাট অফ 32 তেনেকৈ গৈ আছে আৰু বাকী এতিয়া আটাইতকৈ কম যদি কাট অফৰ কথা যদি ক'বলৈ যাওঁ আটাইতকৈ কম গৈছে আমাৰ কামৰূপ মেট্ৰত গৈছে 27 UBৰ আৰু তেনেকৈ গৈছে কৰিমগঞ্জত গৈছে 29 বাকী 25 তেনেকৈ গৈছে ডিমা হাছাত 28 24 এনেকুৱা ধৰণৰ কাট অফসমূহ গৈছে মানে মই ফুল এক্সপ্লেইনটো কৰিব চেষ্টা কৰিছোঁ 35খন ডিষ্ট্ৰিক্টৰ কিমান ST SC কিমান কাট অফ আছে গোটেইখিনি কৈতো এইটো ভিডিঅ'টো প্ৰায় 2-3 ঘণ্টামান হ'বগৈ গতিকে মই তেনেকৈ ক'ব নিবিচাৰোঁ মানে 5-6খনমান বিশেষকৈ বাক্সাত টপত আছে বা তামোলপুৰ টপত আছে হাইষ্ট কাট অফ গৈছে 32 33 54 তেনেকৈ কাট অফ গৈছে বাকী আটাইতকৈ কমৰ কথা যদি ক'বলৈ যায় একে কম ক'ত কাট অফ গৈছে ছোৱালী হিচাপত 25 গৈছে 27 গৈছে কেইখনমান ডিষ্ট্ৰিক্টত আছে সকলো নহয় কিন্তু ছোৱালীৰো হাইষ্ট 31 30 30+ কাট অফ গৈছে
বাকী কাট অফটো এনেকুৱা হিচাপতে গৈছে আৰু এতিয়া VDP কাট অফটো এক্সট্ৰা গৈছে বা VDP তেওঁলোকৰ যিবিলাক ৰিজাৰ্ভেশ্যন গৈছে ৰিজাৰ্ভেশ্যনসমূহৰ কাট অফটো এক্সট্ৰা গৈছে সকলোৱে কাট অফটো বেলেগ স্পৰ্টছৰ কাট অফটো বেলেগ গৈছে NDAB কেডাৰ্ছ কিবা কিবি স্পৰ্টছৰ কমিউনিকেশ্যন APR সকলোৰে কাট অফটো বেলেগ বেলেগ গৈছে এতিয়া মই অফিচিয়েল লিষ্টখন দেখুৱাই দিছোঁ মন কৰিবা ভিডিঅ'টো শেষলৈকে চাবা মই কৈছোঁ যোৱাবাৰকৈ কাট অফ এবাৰ যথেষ্ট গৈছে কাৰণ কেণ্ডিডেটে তেওঁলোকৰ দেশৰ যিটো তাকত হয় সেই তাকত দেখুৱালে আৰু SLPIB সেই তেওঁলোকৰ তাকতটোক চেলেঞ্জ কৰিলে সেইকাৰণে কাট অফ ইমান হাইজ গুচি গ'ল গতিকে এতিয়া মই অফিচিয়েল নটিছখন দেখুৱাই দিছোঁ কাট অফটো মন কৰিবা কোনটো কাষ্টত কিমান কাট অফ গৈছে নটিছ দেখুৱাই দিছোঁ আৰু তাৰ আগতে মই এইটো দেখুৱাই দিছোঁ বহুতে যিহেতু পাৰ্চেণ্টেজত তেওঁলোকৰ মাৰ্কটো চাব জনা যে 85 87 70 তেনেকৈ আছে এতিয়া পাৰ্চেণ্টেজৰ আমাৰ ABৰ মাৰ্কটো আমি কেনেকৈ চাব পাৰিম গতিকে মই সেইটো দেখুৱাই দিছোঁ তাৰপিছত অফিচিয়েল কাট অফ লিষ্ট দেখুৱাই দিছোঁ ভিডিঅ'টো দীঘল হৈছে যদিনো শেষলৈকে চাবা কাৰণ আজি এই মুহূৰ্তখন আমাৰ সকলোৰে বাবে বহুত বেলেগ কিবা কিবি যদি চিলেকশ্যন পাইছা কংগ্ৰেচুলেশ্যন বহুত যদি চিলেকশ্যন পাইছা ভিডিঅ'টো ইমান বিশেষকৈ চাব লাগিব কিন্তু মই ইমান চাব লাগে বুলি নাভাবোঁ মোৰ দৃষ্টি যদি চিলেকশ্যন নাই পোৱা তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাবা ফুল এক্সপ্লেইন দিম অফিচিয়েল কাট অফ লিষ্ট কেনেকৈ ক'ত কি হয় নহয় দেখুৱাইছোঁ ভিডিঅ'টো চাই থাকা মই এইটো পাৰ্চেণ্টেজত কেনেকৈ কৰিলে মন কৰিবা বজালী ডিষ্ট্ৰিক্টৰ 88.53 এতিয়া মই কেলকুলেটটো ধুনীয়াকৈ উলিয়াই দিছোঁ 88.53টো মাৰি দিছোঁ 53 তাৰপিছত পাৰ্চেণ্টেজৰ চিন তাৰপিছত আমি দিব লাগিব 60 এতিয়া দেখিলে 53.11 কাট অফ গৈছে বজালী ডিষ্ট্ৰিক্টৰ আৰু বাকী যিখিনি ফিমেল আছে ফিমেলখিনিৰ ক্ষেত্ৰতো এনেকৈ দিলেই হ'ল বোলে ক'ৰবাত 70 পইণ্ট কিমান গৈছে বা ক'ৰবাত যেনিবা 70 পইণ্ট কোনোবা এখন ডিষ্ট্ৰিক্টত 70 গৈছে যেনিবা তেনে পাৰ্চেণ্টেজটো দি ধুনীয়াকৈ 40টো দি দিয়া ফিমেলখিনিয়ে 28 কাট অফ গৈছে এনেকৈ চাব পাৰিবা ফাইনেলি এইখনেই হৈছে SLPIB ফালৰ পৰা অফিচিয়েল কাট অফ লিষ্ট AB UB APR গোটেইকেইখন ইয়াত ৰিজাৰ্ভেশ্যন বা পষ্ট অনুসৰি VDP যোনে য'ত যিমান এপ্লাই কৰিছে কনষ্টেবল লেভেলৰ বৰ্তমান তেওঁলোকৰ ৰিটাৰ্ণ এক্সামিনেশ্যন দিবৰ কাৰণে যিহেতু অফিচিয়েল কাট অফ লিষ্ট আহি গ'ল এতিয়া মই তেওঁলোকক কাট অফ লিষ্টখন ভালদৰে বুজাই দিছোঁ মন কৰিবা প্ৰতিটো কাষ্টৰে কথা ইয়াত কৈ দিছোঁ আৰু পোনপ্ৰথমতে ইয়াত UBৰ কাট অফটো দেখুওৱা হৈছে যিকেইখন ইয়াত লিষ্ট মুকলি কৰি দিয়া হৈছে তোমালোকে মেল ফিমেল ST SC ভালদৰে মন কৰি গৈ থাকিবা বা 3 টাইপ কেটেগৰী বা হোম গাৰ্ড VDP ক'ত কিমান কাট অফ মাৰিছে সেইখন মন কৰিবা প্ৰথমতে দিয়া হৈছে বজালী URৰ মেলৰ কাট অফ গৈছে 32 বা এনেকৈ মই গোটেইকেইখন কৈ নিযাওঁ তোমালোকে জাষ্ট স্ক্ৰীনশ্বট মাৰি ল'বা ধুনীয়াকৈ স্ক্ৰীনশ্বটটো মাৰি লোৱা ST SC বা মেল ফিমেল ক'ত ধুনীয়াকৈ আছে নাছে ধুনীয়াকৈ স্ক্ৰীনশ্বটটো মাৰি লোৱা তোমালোকে UBৰ কাটতো এনেকৈ গম পাবা মেল ফিমেল সকলোৱে তাৰপৰা ইয়াৰ পিছতো দেখুৱাই দিয়া হৈছে ডিষ্ট্ৰিক্ট নেম বা নগাঁও ডিষ্ট্ৰিক্ট হওক বা শিৱসাগৰ শোণিতপুৰ মেল ফিমেল OBC গোটেইকেইখন তোমালোকে স্ক্ৰীনশ্বটটো ধুনীয়াকৈ মাৰিলে SPO বা ইয়াত দেখিছা ক'ত কেনেকৈ কি ধৰণৰ কাট অফবোৰ গৈছে ধুনীয়াকৈ তোমালোকে স্ক্ৰীনশ্বট এটা মাৰি লোৱা আৰু সঁচাই আমাৰ জীৱনৰ এইটো মুহূৰ্তলৈকে হয়তো বহুতে ৱেইট কৰিছিল কাৰোবাৰ নাম আহিল কাৰোবাৰ নাহিল সঁচাই বহুত ভাল লগা দিন এটা বহুত দুখ লগা দিন কাৰোবাৰ বাবে বহুত সুখৰ দিন কৰাৰ বাবে বহুত দুখৰ দিন এইটো আহিছে এতিয়া 88 যে 90 বা এনেকৈ ধৰণৰ কাট অফখিনি দেখুৱাইছে মেল ফিমেল ST SC সকলোৰে এইটো হৈছে AB কাট অফ লিষ্ট ABটো 88 গৈছে বাজালীত একে টপ নম্বৰ 1ত হৈ আছে বা 90 গৈছে বাক্সাত এইকেইখন তোমালোকে স্ক্ৰীনশ্বটটো ধুনীয়াকৈ মাৰি লোৱা মই ৰখাই দিছোঁ স্ক্ৰীনশ্বটটো ধুনীয়াকৈ মাৰি তোমালোকে নিজৰ কাট অফটো নিজে চাই ল'ব পাৰিবা যে তোমাৰ ডিষ্ট্ৰিক্টখনৰ কাট অফটো কিমান গৈছে স্ক্ৰীনশ্বটটো তোমালোকে ধুনীয়াকৈ মাৰি লোৱা SPO NCC বা ধুনীয়া সকলোৰে কাট অফবিলাক বেলেগ বেলেগ গৈছে ইয়াত দেখিছা এইবিলাক পুলিচ ষ্টেচনৰ নাম লিখা হৈ আছে ধুনীয়াকৈ শিৱসাগৰে বা কিবা কিবি বহুতখিনি কথা লিখা হৈ আছে বা ইয়াতো লিখা হৈছে ইয়াত এপ্লাই কৰাত কিছুমান SDRF বা ইয়াত হিলছ টাইপ কেটেগৰী বা AB কিছুমান পোষ্ট তেওঁলোকৰ ৰিজাৰ্ভেশ্যন আছিল তেওঁলোকৰ কাট অফটো এক্সট্ৰাকৈ দিয়া হৈছে দেখিছে কিমান হাইষ্ট কাট অফ গৈছে আৰু কিমান ল' কাট অফো গৈছে কিন্তু যোৱাবাৰকৈ যথেষ্ট বা হাইষ্ট কাট অফে গৈছে আৰু দেখিছেনে 21 মেলৰ ST হিলছৰ কাট অফ গৈছে যিখিনি আমাৰ চিভিল ডিফেন্সত পোষ্ট ওলাইছিল গ্ৰেড 3 আণ্ডাৰত গতিকে পোষ্ট কিছুমানত হাইষ্ট কাট অফ গৈছে কিছুমানত ল' কাট অফ গৈছে তোমালোকে স্ক্ৰীনশ্বটটো মাৰি তোমালোকে নিজৰ কাষ্টৰ কাট অফটো তোমালোকে নিজে চাই লোৱা ইয়াত গোটেইকেইখন যদি মই তোমালোকক পঢ়ি এনেকৈ বুজাই থাকোঁ ন তোমালোকে বুজিও নাপাবা খেলি মেলি হ'ব আৰু ভিডিঅ'টো তোমালোকে ভালকৈ নাচাবা বুজিও নাপাবা গতিকে তোমালোকে স্ক্ৰীনশ্বটটো ধুনীয়াকৈ মাৰি নিজৰ কাষ্টৰ কাট অফটো বা নিজৰ ডিষ্ট্ৰিক্টখনৰ কাট অফটো নিজেই গম পাই ল'বা গতিকে এতিয়া গম পাই গ'লা কোনটো ক'ত কিমান কাট অফ গৈছে নগৈছে এতিয়া ইমানেই আছিলে আসাম পুলিচৰ AB UB অফিচিয়েল কাট অফ লিষ্ট 2024-25ৰ 23ত এপ্লাই হৈছিল বৰ্তমান 25ত কাট অফ লিষ্ট মাৰিলে হয়তো 26ত জইনিং হ'বগৈ বা তেওঁলোকৰ এপইণ্টমেণ্ট হ'বগৈ বাকী ধন্যবাদ থাকিলে অসম চৰকাৰলৈ ইমান ধুনীয়াকৈ তেওঁলোকে কাট অফ লিষ্টখন মাৰিলে বহুত বেছি অল দ্য বেষ্ট থাকিলে অসম চৰকাৰৰ লগত ভাল ভাল কামসমূহ কৰি থাকক অসম চৰকাৰক বহুত বেছি ধন্যবাদ আছোঁ ইমানখিনি ধুনীয়াকৈ সুন্দৰভাৱে নিযুক্তি উলিয়াইছে গতিকে ভাল লাগিল সকলোৰে ভাল হওক তাৰে কামনা কৰিছোঁ যিসকল চিলেকশ্যন পাইছে যিসকল কাট অফত নাম আহিল তেওঁলোকক কংগ্ৰেচুলেশ্যন দিছোঁ চাকৰিটো হওক তাৰে কামনা কৰিছোঁ বাকী দেখিছে
লিষ্টখন ডিষ্ট্ৰিক্টৰ বা সকলো ডিষ্ট্ৰিক্টৰ কাট অফসমূহ বেলেগ বেলেগ গৈছে ইমানেই আছিল আজিৰ তাৰিখত SLPRB ফালৰ পৰা মোৰ ফালৰ পৰা যিমানখিনি বুজাব চেষ্টা কৰিলোঁ কাট অফ লিষ্ট আৰু পুনৰবাৰ কৈছোঁ ধন্যবাদ থাকিল অসম চৰকাৰ সকলো কেণ্ডিডেটক শুভেচ্ছা দিলোঁ যিসকল কেণ্ডিডেট ছিলেকশ্যন পোৱা নাই উপায় নাই তেওঁলোকে নেক্সট কিবা যদি কাম আছে সেইবোৰ কাম ধান্দা কৰক বাকী এনেকুৱা ধৰণৰ জব বা যিকোনো এনেকুৱা ধৰণৰ মানে ৰিক্ৰুটমেণ্টত অংশগ্ৰহণ কৰিম বা এনেকুৱা ধৰণৰ টাইম পাছ কৰি মানে বহুত আমি সময় সেইটো মানে শেষ কৰি পেলাওঁ গতিকে বেলেগ ধৰণৰ কিবা যদি কাম তেওঁলোকে বাছি লয় নিশ্চয় তেওঁলোকৰ জীৱনটো খুব বেছি সুন্দৰ ভাল হ'ব বাকী ধন্যবাদ থাকিল ভিডিঅ'টো যিমান পাৰে সিমান বেছি শ্বেয়াৰ কৰক SLPRB আজিৰ তাৰিখত অফিচিয়েল কাট অফ লিষ্ট মুকলি কৰি দিলে যদি কোনোবাই এতিয়ালৈকে চাব পৰা নাই চাই লওক আৰু এনেকৈ যিমান পাৰোঁ সিমান মই বুজাব চেষ্টা কৰিলোঁ ভিডিঅ'টো যিমান পাৰা সিমান বেছি শ্বেয়াৰ কৰিব ধন্যবাদ থাকিল পুনৰবাৰ কৈছোঁ ধন্যবাদ বহুত বেছি ধন্যবাদ থাকিল সুন্দৰভাৱে ৰিক্ৰুটমেণ্ট পাতিছে সুন্দৰভাৱে নিযুক্তি কাম আৰম্ভ কৰিছিল আৰু কৰি গৈ আছে এনেকৈ থাকিব গতিকে শেষত ভিডিঅ'টো ইমানখিনি সময়লৈকে চাই থাকে কাৰণে আকৌ এবাৰ কৈছোঁ ধন্যবাদ ভিডিঅ'টো যিমান পাৰে সিমান বেছি শ্বেয়াৰ কৰিব